ডিগবৈ পেঙেৰী সংযোগী বনাঞ্চলৰ মাজত তিনিখনকৈ গৰু ভৰ্তি বাহন জব্দ ডিগবৈ আৰক্ষীৰ। গাড়ীকেইখনৰ নম্বৰ ক্ৰমে AS03BC6175 আৰু AS233C0181 আৰু এখনৰ নম্বৰ হৈছে AS33C1194। বৰডুমচাৰ পৰা শিৱসাগৰলৈ কঢ়িয়াই নিয়াৰ অৱস্থাত জব্দ কৰে গৰু ভৰ্তি বাহনকেইখন। ডিগবৈ আৰক্ষীয়ে জব্দকৃত তিনিওখন বাহন ডিগবৈ আৰক্ষী থানালৈ আনে যদিও জানিব পৰা অনুসৰি কেৱল মাত্ৰ সামান্য জৰিমনা বিহিয়েই মুকলি কৰি দিয়াৰ লৈ ডিগবৈত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কাৰণ ডিগবৈ আৰক্ষীৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা গৰু চুৰিৰ চক্ৰৰ সৈতে গোপন বুজাবুজি থকা বুলি অভিযোগ উত্থাপন হৈ আহিছে। ডিগবৈৰ বিভিন্ন গ্ৰামাঞ্চলৰ পৰা চুৰি হোৱা হালোৱা ডমৰা গৰু চুৰি হোৱাৰ সন্দৰ্ভত বহুকেইজন গৰুৰ গৃহস্থই ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি অহাৰ পিছতো আজি পৰ্যন্ত ডিগবৈ আৰক্ষীয়ে গৰু চুৰি চক্ৰৰ লগত জড়িত এজনো চোৰক আটক কৰিবলৈ সক্ষম নোহোৱা ডিগবৈ আৰক্ষীক গৰু চুৰি চক্ৰৰ গোপন বুজাবুজি আছে বুলি আজি জৰিমনা বিহি মুকলি কৰি দিয়া ঘটনাক লৈ একাংশৰ মাজত সন্দেহৰ ভাৱ সৃষ্টি হৈছে ডিগবৈত। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।